জ্ঞানশ্ৰী বৰাই চকুৰ টোপনি কাঢ়িছে শয়নে সপোনে কেৱল জ্ঞানশ্ৰী বৰাকেই দেখিছে কোন সেইজন ব্যক্তি কাৰ চকুৰ টোপনি কাঢ়ি নিছে এইগৰাকী জ্ঞানশ্ৰী বৰাই আপোনালোকে জানি আচৰিত হৈ পৰিব এইগৰাকী জ্ঞানশ্ৰী বৰাক হয়তো বহুতেই বৰ্তমান সময়খিনিত চিনি পায় এই জ্ঞানশ্ৰী বৰাই কলেজৰ অধ্যাপিকা পদ ত্যাগ কৰি তেওঁ ৰাজনীতিৰ পথলৈ ঢাপলি মেলিছে আমি কওঁ ন ৰাজনীতিৰ জগতখন লেতেৰা জগত ৰাজনীতি কৰাটো একেবাৰে লেতেৰা কিন্তু সেই লেতেৰাবোৰ সাৰি মুচি চাফা কৰিবলৈ এই জ্ঞানশ্ৰী বৰাৰ দৰে শিক্ষিত যুৱতীৰ কিন্তু প্ৰয়োজন আছে আৰু এই জ্ঞানশ্ৰী বৰাই এতিয়া ৰাজনীতিৰ পথাৰখনত ঢাপলি মেলিব বুলি অলপমান কুচকুৱা চলি আছিল বহুত প্ৰশ্নবোধক চিন হৈ আছে যে আচলতে কোনটো দলত হৈ প্ৰতিদ্বন্দ্বিতা কৰিব এইগৰাকী জ্ঞানশ্ৰী বৰাই আৰু আজিৰ পৰা দুদিন আগত অহা এটি খবৰে কিন্তু সকলোকে আচৰিত কৰি তুলিছে যেটো মানুহে কল্পনা কৰা নাছিল সেই কল্পনা নকৰা ঘটনাটো জ্ঞানশ্ৰী বৰাই কৰি দেখুৱাইছে এতিয়া ওলাই পৰিছে আচলতে কোনটো দলৰ হৈ জ্ঞানশ্ৰী বৰাই প্ৰতিদ্বন্দ্বিতা কৰিব কোনটো সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব সকলোখিনি খবৰ ইতিমধ্যে আহি পৰিছে আৰু যেতিয়াই এই খবৰখিনি আহি পৰিছে তাৰ পিছতেই বিৰোধীৰ এতিয়া চকুত টোপনি নহা হৈছে শয়নে সপোনে কেৱল জ্ঞানশ্ৰী বৰাকেই দেখিছে কাৰণ জ্ঞানশ্ৰী বৰাৰ যি শিক্ষাৰ যি পৰিসৰ জ্ঞানশ্ৰী বৰাৰ যি চিন্তাধাৰা সেই চিন্তাধাৰাখিনি বহুতেই আকোৱালি লৈছে সেই চিন্তাধাৰাখিনি বহুতেই ছাপোৰ্ট কৰে আৰু বহুতেই যেতিয়া গম পালে যে জ্ঞানশ্ৰী বৰাই ৰাজনীতিৰ পথাৰখনলৈ আহিব তেতিয়া বহুতেই কিন্তু সেই কথাখিনি সমৰ্থন জনাইছে বহুতেই কৈছে যে জ্ঞানশ্ৰী বৰাৰ দৰে শিক্ষিত ছোৱালী এই ৰাজনীতিৰ পথাৰখনত দৰকাৰ জ্ঞানশ্ৰী বৰাৰ দৰে শিক্ষিত যুৱতী এই ৰাজনীতিৰ পথাৰখনত খুবেই বেছি প্ৰয়োজন কাৰণ এনেকুৱা কিছু অশিক্ষিত মানুহ আছে এনেকুৱা কিছু শিক্ষা নথকা মানুহ আছে যিখিনি মানুহে একো বুজিয়েই নাপায় সমাজখনৰ যি তেওঁলোকে সমাজখনৰ প্ৰতিদ্বন্দ্বিতা কৰি আছে তেওঁলোকে ৰাইজৰ দুখ কষ্টৰ কথা তেওঁলোকে বুজিয়েই নাপায় তেওঁলোকে নিজৰ মুনাফা আদায় কৰাতহে ব্যস্ত হৈ থাকে এনেকুৱা বহু মানুহ আছে বৰ্তমানে সময়খিনিত আৰু জ্ঞানশ্ৰী বৰাই যেতিয়াই এই ৰাজনীতিৰ পথাৰখনলৈ আহিব বুলি খবৰটো বিয়পি পৰিছিল তেতিয়াই কিন্তু একাংশ মানুহে ভাল পাইছিল আৰু সেই কথাত সমৰ্থন জনাইছিল কিন্তু চলি আছিল আচলতে কুচকাচ কোনটো দলৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব এতিয়া আজি দুদিন আগত অহা এটি খবৰ সেই খবৰটোত গম পোৱা গৈছে যে ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব এইগৰাকী জ্ঞানশ্ৰী বৰাই হয় এইগৰাকী জ্ঞানশ্ৰী বৰাই ৰাইজৰ দলৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু কৰিব মৰিয়নি সমষ্টিত আপোনালোকে গম পায় ৰূপজ্যোতি কুৰ্মী আছিল ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এতিয়া জ্ঞানশ্ৰী বৰাই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি গম পোৱাৰ পিছত ছাগে ৰূপজ্যোতি কুৰ্মীৰ চকুত টোপনি নহা হৈ পৰিছে বাকী সময়ত দেখা পোৱা যাব ৰাইজে আচলতে জ্ঞানশ্ৰী বৰাকে আকোৱালি লয় নে ৰূপজ্যোতি কুৰ্মীকে আকোৱালি লয় কাৰণ সামাজিক মাধ্যমত কোৱা মানুহ বহুত আছে সামাজিক মাধ্যমত ছাপোৰ্ট কৰা মানুহ বহুত আছে কিন্তু সময়ত গোটেই ঘটনাটো বিপৰীত হৈ পৰে গতিকে সময়ত সেয়া দেখা পোৱা যাব আচলতে মৰিয়নিবাসী ৰাইজে কাক ছাপোৰ্ট কৰে কেনেকৈ আকোৱালি লয় জ্ঞানশ্ৰী বৰাকে আকোৱালি লয় নে ৰূপজ্যোতি কুৰ্মীকে আকোৱালি লয় সেয়া সময়ত গম পোৱা যাব কিন্তু এটা কথা সত্য যে জ্ঞানশ্ৰী বৰাৰ শিক্ষিত যুৱতীসকল যদি এই ৰাজনীতিৰ পথাৰখনলৈ এনেকৈ আহে তেওঁ কলেজৰ অধ্যাপিকা পদত আছিল তেওঁ খুব সুন্দৰ এটা জীৱন জীয়াব পাৰিলে হয় বহি বহি তেওঁ চৰকাৰী টকাবোৰ লৈ থাকিব পাৰিলে বহুত টকা উপাৰ্জন কৰিব পাৰিলে হয় কিন্তু তেওঁ এই ৰাজনীতিৰ পথাৰখনত থকা এইবোৰ লেতেৰাবোৰ চাফা কৰি সমাজখনত যিসকল মানুহ অলপ পিছ পৰি আছে যিসকল মানুহ দুখ দুৰ্দশাত আছে তেওঁলোকৰ সমস্যাবোৰ নাইকিয়া কৰিবৰ কাৰণে সমাজখন নিকা কৰিবৰ কাৰণে ৰাজনীতিৰ পথাৰখনলৈ আহিছে এইগৰাকী জ্ঞানশ্ৰী বৰা বাকী সময়ত তেওঁ কি কাম কৰে কেনেকৈ কাম কৰে সেয়া আমি সময়ত সকলোৱে গম পাম এতিয়াতো সকলোৱে ছাপোৰ্ট কৰিছে আশা কৰিছোঁ খুব সুন্দৰ কামেৰে তেওঁ আগুৱাই যাওক আৰু যুদ্ধ এখন হ'ব মুঠৰ ওপৰত আমি সকলোৱে নীৰৱ দৰ্শক হৈ কেৱল চাবহে লাগিব বাকী সময়ত দেখা পোৱা যাব ক'ৰ পানী ক'লৈ যায় এই বিষয়ত আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব জ্ঞানশ্ৰী বৰাৰ সিদ্ধান্তৰ ওপৰত আপোনালোকে কি ভাবে আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ আৰু এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে ধন্যবাদ